সেইকাৰণে আপোনালোকে যদি কয় যে চেণ্ট্ৰেল লিডাৰশ্বিপে কৰি আছে এইটো আপোনালোকৰ চ'ৰ্চ আমি অৱগত নহয় কিন্তু অহাকালি গুৱাহাটীত ৰাম মাধৱ ডাঙৰীয়া থাকিব তেতিয়া যদি কিবা হয় আমি আপোনালোকক জনাব পাৰিম কিন্তু মোৰ কথা এইটোৱে যে কৰ্মী পৰ্যায়ত গেপটো বহুত ডাঙৰ আছে আৰু এই গেপটো মিলোৱাটো বহুত বেছি সম্ভৱ মানে এইটো এজিপিৰো বিজেপিৰ লগত দূৰত্ব আছে বিজেপিৰো এজিপিৰ লগত দূৰত্ব আছে আৰু এই দূৰত্বটো মিলোৱাটো কিমান দূৰ সম্ভৱ মই নাজানো মোৰ মতে এইটো বৰ কঠিন অংক এক্সিট পোল বাদ দিয়ক আৰু আমাৰ মিটিংবিলাকতো যোৱা এক মাহত আপোনালোকে দেখি আছে আৰু এইটোতো অসমততো 2016তকৈও বিজেপিৰ ফালে বেছি ঢৌ আছে মই মোৰ পলিটিকেল অংকটো খুব চিম্পল হয় মই একেবোৰ জায়গাতে মিটিং কৰিব যাওঁ য'ত 14ত গৈছোঁ তাত 16ত যাওঁ 16ৰ জায়গাটোতে মই আজি গৈছোঁ প্ৰত্যেকখন জায়গাতে 16ত কৰি মানুহৰ ইউফৰিয়াটো বেছি 16ত কৰি মানুহৰ সংখ্যা বেছি আৰু আঁচনিও ইমান হৈ গ'ল মইতো ভাবোঁ যে 9টাৰ পৰা 11টালৈ এইটো বিজেপিৰ ক্লিন আৰু এইটো তাত কোনো বিতৰ্কৰ কোনো অৱকাশে নাই আৰু নেতাও সম্পূৰ্ণৰূপে 21টাৰ 19ৰ পৰা 21টা পাব ইয়াত কোনো এইবিলাক অপিনিয়ন পোল বাৰু এইবিলাক ক'ত কেনেকৈ কোনে ওলাই থাকে মই নাজানো কিন্তু 9টাৰ পৰা 11টা অসমত 19ৰ পৰা 21টা উত্তৰ পূব ডেম চিয়'ৰ তালিকা কেতিয়ালৈকে 16, 17, 18 কাৰণ নটিফিকেশ্যনটো হৈয়ে যাব 20 তাৰিখৰ আগতে নমিনেশ্যন হ'বই লাগিব গতিকে মই ভাবোঁ যে আমাৰ 16, 17 তাৰিখত ধন্যবাদ।